এই তিৰংগ পতাকাৰ তলত থিয় হৈ সাহসেৰে ক'ব পাৰোঁ, অৰ্থনীতি, সামাজিক, ৰাজনৈতিক শান্তি এই আটাইবোৰ মানদণ্ডৰে যদি ৩টা বছৰত আমি অসমক যোৱা ৭৫ বছৰৰ লগত তুলনা কৰোঁ, এই ৩টা বছৰ আছিল অসমৰ বাবে অনন্য প্ৰাপ্তিৰ বছৰ, সোণসেৰীয়া বছৰ, অৰ্থনৈতিক পুনৰ উত্থানৰ বছৰ। ভাৰতৰ ৫খন বিকশিত ৰাজ্যৰ এখন হোৱাৰ বাবে অসমৰ অশ্বমেধ ঘোঁৰাৰ দৌৰ। মই আজিৰ দিনটোত ৰাইজক আহ্বান জনাম, শান্তি শৃংখলা, আন্দোলন বিবৰ্জিত পৰিৱেশ এই সকলোবোৰৰ বাবে আজি অসম এখন বিকশিত ৰাজ্যলৈ পৰিণত হোৱাৰ পথত আগবাঢ়িছে। ৰাজনৈতিক চিন্তা অবিহনে, ৰাজনৈতিক পাৰ্থক্য অবিহনে অসম মাতৃক শান্তিৰ দ্বীপলৈ পৰিৱৰ্তন কৰা, অসম মাতৃক সমৃদ্ধিৰ এক নতুন যুগলৈ লৈ যোৱা আমাৰ দায়িত্ব। আমাৰ স্বদেশ আৰু আমাৰ স্বজাতিক বিশ্বৰ বুকুত গৌৰৱেৰে প্ৰতিষ্ঠা কৰা প্ৰতিজন অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য। ভাৰতবৰ্ষৰ বোজা হৈ নাথাকি ভাৰতবৰ্ষৰ উন্নয়নত এখন পৰমুখাপেক্ষী ৰাজ্য হৈ নাথাকি দিল্লীৰ ওচৰত ভিক্ষাৰ টোপোলা, ভিক্ষাৰ হাত আগবঢ়াই নিদি সাহসেৰে, আত্মবিশ্বাসেৰে এখন নতুন অসম নিৰ্মাণ আমাৰ সংকল্প। অসমত প্ৰতিটো দুৰ্যোগ হ'লেই দিল্লীৰ ওচৰত হাত পতাৰ প্ৰৱণতাৰ বিপৰীতে সাহসেৰে আমি অসমক নিৰ্মাণ কৰাৰ সংকল্প লৈছোঁ। নিৰীক্ষণৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া প্ৰচাৰী মহান গুৰুতৰ দৰে বিত্তমান এখন বিকশিত ৰাজ্যলৈ পৰিণত হোৱাৰ পথত led by DSP Professional Birdie Polo.